Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল এছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইছ। আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছোঁ, এটা মজাদাৰ টপিক লৈ আহিছোঁ যাতে আপোনালোকক অলপ হ'লেও হেল্প হয়। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ। আজি দেখা আছোঁ ইনভাৰ্টাৰ এটা যদি বেয়া হৈ যায় আপোনালোকে যদি ভাবে ইনভাৰ্টাৰটো বন্ধ কৰি থৈ দিওঁ, মেইন লাইনেদি চলাওঁ, ইনভাৰ্টাৰটো তাৰ দিয়া বস্তুবিলাকো যদি আপুনি মেইন লাইনেদি অপাৰেট কৰিব বিচাৰে তো কিদৰে কৰা হ'ব সেই বস্তুটো আজি আপোনালোকক দেখাই আছোঁ। তো ধুনীয়াকৈ চাই থাকিব, তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন। তো গাইছ তাৰ কাৰণে আপোনালোকে কৰিব লাগিব, যিহেতু আপোনালোকে গম পায় যে আপোনালোকৰ যিটো ইনভাৰ্টাৰৰ এডালহে ৱায়াৰ থাকে ন, এই যিটো এইটো হৈছে মেইন ছাপ্লাই ইনভাৰ্টাৰটোৰ কাৰণে, এইটো হৈছে মেইন ছাপ্লাই। এই চুইচটো দিলে আমাৰ ইনভাৰ্টাৰৰ চববিলাক কানেকশ্যন পাই যায়। তো আৰু যিটো নেকি ইনভাৰ্টাৰৰ পৰা যিটো নেকি আউট ওলায়, আপোনালোকৰ যিটো ইনভাৰ্টাৰৰ পৰা আউট ওলায় আপোনালোকে দেখিব পাইছে, এইটো হৈছে আউট। এইফালে দেখিব পাইছে এইটো এটা আউট। এই যিটো আউট ওলায় এই আউটটো এডাল হৈ কেনে এইফালে আমাৰ মেইন যিবিলাক মানে ইনভাৰ্টাৰত চলাৰ বস্তুবিলাকত লাগি এই বস্তুটো যাই কেনে এই তাঁৰডাল যাই কেনে ইনভাৰ্টাৰ চববিলাক অপাৰেট হয়। তো ছাপ'জ আপোনালোকৰ ইনভাৰ্টাৰটো হয়তো বেয়া হৈ গ'ল, কেতিয়াবা আপোনালোকে ভাবিছে যে বহুত বৰষুণ দি আছে, ঢেৰেকনি দি আছে, তো ইনভাৰ্টাৰটো অফ কৰি থৈ আমি মেইন লাইনে দিয়ে চলাই থৈ দিওঁ। তেতিয়াহ'লে আপোনালোকে কি কৰিব? তাৰ কাৰণে আপোনালোকে গাইজ কৰিব লাগিব কি, চিম্পুল মানে আপোনালোকে ফাৰ্ষ্ট কি কৰিব, যদি ইনভাৰ্টাৰটো ভাল আছে তেতিয়াতো এই যিটো ইনভাৰ্টাৰ আউট হয়, ইনভাৰ্টাৰ আউটৰ এই যিটো চুইচ হয়, এই চুইচটো আপোনালোকে অফ কৰি দিব। অফ কৰি দিয়াৰ লগে লগে যিবিলাক নেকি ইনভাৰ্টাৰত চলা বস্তু আছিল, অকল ইনভাৰ্টাৰ চলা যদি হয় সেইবিলাক এনেকৈ অফ হৈ যাব। আমাৰ ছাপ'জ এই লাইটটো আমাৰ ইনভাৰ্টাৰ দিয়া আছে, এই লাইটটো ইনভাৰ্টাৰ যিহেতু দিয়া আছে, তো আমি যদি চলাব বিচাৰোঁ এইটো আমি অফ কৰি দিলোঁ প্ৰথম। তাৰপিছত আমি কি কৰিব লাগিব গাইজ, এই চুইচটো অফ কৰি দিলোঁ। মেইন আপোনালোকে মন কৰিব, বহুত বেছি এক্সিডেণ্ট হয়। মেইন কাৰণটো হৈছে প্ৰপাৰ বস্তুটো নাজানাৰ ফলত মানে এক্সিডেণ্ট হয়। কিছুমানে মোক বহুতে কমেণ্ট কৰি আছিল যে ইনভাৰ্টাৰৰ ওপৰত ভালদৰে ভিডিঅ' এটা বনাওক। তো তাৰ গতিকে মই কমেণ্টবিলাক চাই ধুনীয়াকৈ বস্তুটো চাই মেলি বনাব বিচাৰিলোঁ। তো প্ৰপাৰ যিহেতু মানুহবিলাকে যিহেতু নাজানাকৈ বস্তুটো ডাইৰেক্ট এই বস্তুটো অফ কৰি দিয়ে, এইটো অফ কৰি কেনে এইটো ওলাই দিয়ে। এইটো ওলাই দিলে গাইজ এইফালে এইটো বেক মাৰি থাকে, এই ইনভাৰ্টাৰটোৰ পৰা বেক মাৰে, কাৰণ বেক মাৰাৰ ফলত আপোনালোকৰ শ্বৰ্ট কৰিব পাৰে বা এক্সিডেণ্ট হ'ব পাৰে। তো প্ৰপাৰ জানি লৈ কেনে অফ কৰাটো ভাল। আপোনালোকে এইবিলাক যিবিলাক চুইচ আছে এই চুইচটো অফ কৰি ল'ব। এইটো পাৱাৰটোৰ যিটো আউটৰ এই চুইচটো অফ কৰি ল'ব। অফ কৰাৰ পিছত অফ কৰিলে আপোনাৰ এই ইয়াতো নাযায়, মানে যিহেতু ইডালত ওলাই থাকে ন ইয়াৰ পৰা, তেতিয়াহ'লে ইডালতো নাযায়, ইয়াতো নাপালে কি হ'ব, তাৰপিছত এইটো অফ কৰি দিব। এইটো যদি অফ নকৰে আপোনালোকে, এই চুইচ যদি অফ নকৰে তেতিয়া ইয়াত বেক মাৰি থাকে। তাৰ কাৰণে এইটো প্ৰথমতে আপোনালোকে অফ কৰি ল'ব। অফ কৰি এইটো অফ কৰি দিব। অফ কৰি দিয়াৰ পিছত আপোনালোকে দেখিব গ'লে আমাৰ যিবিলাক ইনভাৰ্টাৰৰ চলা পইণ্ট আছিল এইবিলাক বন্ধ হৈ গ'ল, লাইট অফ হৈ গ'ল। এই লাইট যদি আমি আকৌ ইনভাৰ্টাৰ যিহেতু দিয়া আছে, ইনভাৰ্টাৰ বন্ধ কৰি দিয়াৰ ফলত এইবিলাক বন্ধ হৈ গ'ল। এই লাইটটো যদি আকৌ আমি জ্বলাব বিচাৰোঁ এনেকৈ যদি থাকে তেতিয়াহ'লে সেই লাইটটো নজ্বলিব। এই লাইটটো জ্বলিবৰ কাৰণে গাইজ কি কৰিব লাগিব, আপোনালোকে এইডাল উলিয়াই দিব লাগিব। উলিয়াই দি ইয়াতে আপোনালোকে ইয়াতে যদি টেষ্টাৰ মাৰি চায়, এই পইণ্ট যদি টেষ্টাৰ মাৰি চায়, ইয়াতে কাৰেণ্ট নাই এতিয়া বৰ্তমান। বহুতে মানে মোক কৈ আছিল বহুত বেছি এক্সিডেণ্ট হয়, বহুত মানুহ মৰিছে এনেকুৱা কৈ আছিল। তো প্ৰপাৰ নাজানাৰ ফলত এই বস্তুটো হয়। তাৰপিছত গাইজ কি কৰিব লাগিব, অফ কৰি দিয়া গ'ল চব। অফ কৰাৰ পিছত এই বস্তুটো আমি এই পইণ্টটো খুলিব লাগিব। এই যিটো এডাল তাঁৰ আছে এই বস্তুটো খুলি আমি কি কৰিব লাগিব গাইজ, এই যিটো মেইন ইনভাৰ্টাৰৰ কাৰণে ছাপ্লাই বৰ্ড আছিল, এই বৰ্ডত আপোনালোকে ধুনীয়াকৈ এইটো লগাই দিব লাগিব। লগাই কেনে গাইজ কি কৰিব লাগিব, এই চুইচটো দি দিব। আপোনালোকে চাব, এই চুইচটো দি দিয়াৰ লগে লগে যিহেতু বৰ্তমান দেখা পাইছে ইয়াতে নাই, ইয়াতে যিটো পইণ্ট আছিল এই লাইটটো নাই। লাইন আছে আমাৰ, ৰ' পাৱাৰ আছে, কিন্তু ইনভাৰ্টাৰটো যিহেতু নাই সেইকাৰণে ইয়াতো বাইপাছ হৈ কেনে অহা নাই। তাৰপিছত এই বস্তুটো আমি যেতিয়া দি দিম সেইফালে জ্বলি যাব। চাই পাওঁ গাইজ, এতিয়া দি দিছোঁ আৰু এইফালে লাইট জ্বলি গৈছে। তো এনেদৰে যদি আপোনালোকে ইনভাৰ্টাৰটো যদি বেয়া হৈছে বা কিবা কাৰণত যদি ইউজ নকৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এইবিলাক খুলি মেলি এইবিলাক ইনভাৰ্টাৰটো খুলি এই যিডাল মেইন ইনভাৰ্টাৰৰ ৱায়াৰ আছে এই ৱায়াৰডাল আপোনালোকে ধুনীয়াকৈ এই বৰ্ডখন এনেদৰে লগাব লাগিব। লগাই এই চুইচটো অন কৰি দিব। অন কৰি দিলে আপোনালোকৰ ইনভাৰ্টাৰে কাম নকৰে যদিও যিবিলাক মেইন লাইন আছে, আগত যিবিলাক ইনভাৰ্টাৰ চলি আছিল, যিবিলাক লাইট ফেন কিবা কিবি, সেইবিলাক চববিলাক মানে মেইন লাইনে দিয়ে চলিব এইটো এনেকৈ দিলে। তো গাইজ ধুনীয়াকৈ হয়তো আপোনালোকে বুজি পালে। তো গাইজ আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ, আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে কিবা বুজিলে বা শিকিলে। তো যদি ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে বা শিকিলে
তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইছ বাই বাই